হাই ফ্ৰেণ্ডছ, বহুদিন হ'ল ভিডিঅ' দিব পৰা নাই, ক্ষমা কৰিব। আৰু প্ৰথমবাৰৰ বাবে লং ভিডিঅ' দিব গৈ আছোঁ। আশা কৰোঁ সকলোৱে চাই যাতে ভাল পায়। এয়া আমি পিকনিকত আহিছিলোঁ। ওচৰতে আছে আই থান বুলি, শ্ৰী শ্ৰী কালি আই থান বুলি এখন ঠাট আছে, তাতে চাকি বন্তি জ্বলাই লওঁ। এয়া আমি দোকানতে ৰখি হাজবেণ্ডে চাকি লৈ লৈছে। চাকি বন্তি লোৱা হৈ গ'ল। আমি গৈ আছোঁ। ৰাস্তাৰ কাম চলি আছে, ইয়াত কাষে কাষে যাব লাগিব। আহি পালোঁ থান। চাকি বন্তি জ্বলোৱা ভিডিঅ' কৰা নহ'ল, সেইকাৰণে থানখনৰ পৰিৱেশটোকে অলপমান দেখাই দিছোঁ। থানখনৰ আগফালে ডাঙৰ ডাঙৰ দুজোপা ঔটেঙা গছ আছে। সেইফালে দেখিছেনে পাৰ চৰাইবোৰে ইমান ধুনীয়াকৈ উৰি ফুৰিছে। চাকি বন্তি জ্বলাই আমাৰ হৈ গ'ল, ঘূৰি আহিছোঁ। ৰাস্তাৰ কাম এতিয়াও চলি আছে। যিহেতুকে পিকনিক খাম বুলি আহিছোঁ, বালিচহীয়া জেগা হয়। মেখেলা চাদৰযোৰ চেঞ্জ কৰি ল'ব লৈছোঁ। এয়া আমাৰ চেঞ্জ কৰা হৈ গ'ল। হাজবেণ্ডৰ কাণতে মোৰ বেগটো লগাই দিছোঁ, চাওকচোন। কাপোৰ চেঞ্জ কৰি আহিলোঁ আমি পিকনিকৰ জেগাত। ইহঁতে পুৰা বস্তুবোৰ নমোৱাত লাগি আছে। চাওকচোন পিকনিকৰ জেগাডোখৰ পৰিৱেশটো অলপমান। মাজতে নৈ, ইফালেও পিকনিক খাব পাৰি, সিফালেও পিকনিক খাব পাৰি, মানে মাজতে আছে আৰু দুই চাইডে পিকনিক খাব পাৰি। মানুহবোৰে পিকনিক খাই জেগাবোৰ ইমান লেতেৰা কৰি থৈ ইহঁতে চাফা কৰি আছে। জুই ধৰা আৰম্ভ কৰিয়ে দিলে। এয়া দেখিছেনে, মই ক'লোঁ ফটো মাৰি দে কপি বুলি, ইহঁতে পাই ভিডিঅ' কৰি দিলে। পাতি বিচনা চাদৰ পাৰি দিছে, আমাক কৈছে এইবাৰ ল'ৰাকেইটাই খানা বনাইছে, আমি অকল বহি বহি খাম। আৰু এইফালে জুই ধৰা আৰম্ভ কৰিয়ে দিছে। ইফালে আকৌ চব বস্তু উলিয়াই লৈছে। ইফালে নেমু টেঙা কাটিছে, বগৰী খুন্দিছে, বগৰী গছৰ তলতে বগৰী খুন্দিছে। পিছে এইখিনি গছৰ বগৰী নহয় দেই ৰাইজ, কিনিহে নিয়া বগৰী হয়। এইফালে ভাত পাতিবলৈ আৰম্ভ কৰি দিলে। এইফালে মেগী বনোৱা ষ্টাৰ্ট কৰি দিছে। মেগী বনাবলৈ চব বিলাহী, পিঁয়াজ, জলকীয়া চব একেলগে ভাজি লোৱা হৈছে। এয়া আমাৰ মেগী বনোৱা হৈয়ে গৈছে আৰু। এইফালে ভাত বনাবলৈ জুই ধৰিছে। এইফালে আকৌ চোন পাপৰি অহা দেখি ইয়াকো মাতি দিলে, চোন পাপৰি লওঁ বুলি, মেগীৰ লগত খাম বুলি মেগী বৰা ষ্টাৰ্ট কৰিয়ে দিলে। ৰ'দতে বহি সকলোৱে মেগী খাই বৈ উঠিলোঁ আৰু। হাজবেণ্ডৰ বাৰ্থডেও আছিলে, সেইদিনা পিকনিকতে এটা কেক ছাৰপ্ৰাইজ কৰিলোঁ। কেক উলিয়াই কৈ আছোঁ ইয়াক, আহা কেক কাটিবা বুলি, সি অহাই নাই। ইহঁতেও মাতি আছে, আমি ভিডিঅ' কৰিব ৰৈ আছোঁ বোলে। চবেই লাল চাহ খাই আছে। লাষ্টত আহিলে আৰু কেক কাটিবলৈ। কেক কাটি তাৰ গোটেই মুখে চুখে চবেই কেক লগাই দিলে। ই কৈছে চুলিত নলগাবি, মুখখন পাতি দিছে, মুখতে লগা, যি লগা চুলিত নলগাবি।
এইখিনি আকৌ লাল চাহ হাতত লৈ লৈছে। মই কৈছোঁ ছাইড কৰি দিয়া, মানুহে বেলেগ কিবা বুলি ভাবিব। এইফালে সি আহিছে মনে মনে। কেক খোৱা চালতে কেনেকৈ কেক খানি দিয়ে মুখত, চাব দেই ৰাইজ। শেষ আৰু অৱস্থা বেয়া। এইফালে আকৌ গৰৈ মাছ পুৰিব লৈছে। চব বস্তু যোগাৰ কৰি মেলি চব আলু পিঁয়াজ বিলাহী চব কাটি লৈছে। সেইফালে ৰাজীৱ দাই মাংস ধুব লৈ গৈছে, গাহৰি মাংস। মই ক'লোঁ ওচৰলৈ আনক, অকণমান ভিডিঅ' কৰি লওঁ। সেইকাৰণে ওচৰলৈ আনি দিছে। এইফালে আকৌ মাংস বনোৱা ষ্টাৰ্ট কৰিয়ে দিছে নহয়। সময়ো হ'ল, দেৰি হ'ল। 11:30 বজাত আমি আহি ইয়াত পাই মেগী চেগী চাহ তাহ খালোঁ। আৰু এইফালে 1টামান বজাত খানা বনোৱা হৈছে। প্ৰথমে ব্ৰইলাৰ বনাইছে, তাৰপাছত গাহৰি বনাব, তাৰপিছত মাছ বনাব। আৰু খৰধৰকৈ যোৱা হ'ল, যিহেতু কেৰাহী এখনেই লোৱা হ'ল, সেইকাৰণে দেৰি হৈছে। এইফালে আকৌ দিছে গাহৰি মাংস কেৰাহীত। আমাৰ মাংস ৰেডি হৈয়ে গৈছে। আৰু আদা নহৰু মছলা দি দিছে মাংসখিনি ওপৰতে। শেষত ইহঁতি এপাক নাচিও দিলে। বোলে ভাত পানী খাই নচাটো নহ'বই চাগে, তাৰ আগতে নাচি লওঁ এপাক বুলি গোটেই তিনিটাই মিলি নাচি লৈছে। আৰু ভাত বহাটো মোৰ ভিডিঅ' কৰা নহ'লেই, ভাত খাই থাকোঁতে আধাতে মনত পৰিছে ভিডিঅ' কৰা নহ'লেই বুলি। তাৰপিছত খৰধৰকৈ আৰু মোবাইলটো লৈ ভিডিঅ' কৰাত লাগি গৈছোঁ। আকৌ ইহঁতি নাচিবলৈ ষ্টাৰ্ট কৰিছে। ল'ৰাকেইটাই নাচিছে। এতিয়া ই কৈছে ইও নাচিব বোলে, দৌৰি আহিছে একেবাৰে নাচিবলৈ। গোটেই নাচি 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 টাইমটো কটালে। আৰু ভাত পানী খাওঁতে ল'ৰাকেইটাই এতিয়া ভাত বাঢ়ি লৈছে। ভাত পানী খাওঁতে আন্ধাৰে হ'ল, ঘৰলৈ যাব হ'ল।
লাষ্টত গৈ মই টৰ্চ পোহৰাই দিছোঁ ইহঁতক ভাত খাবলৈ। ই ভাত বাঢ়িছে। আমি ছোৱালীখনীয়ে আগতে খালোঁ, লাষ্টত ক'লে ল'ৰাকেইটাই খাম বুলি, সেইকাৰণে সিহঁতলৈ ৰখা নহ'লে। সেয়া গধূলিয়ে হ'ল, দেখিছেনে ৰাইজ, গোটেই মানে ৰঙা বেলি পৰি গৈছেগৈ আৰু ৰঙা ৰঙা বেলি চামনি পৰা নিচিনা পৰি গৈছে গোটেই আকাশখন। এনেকৈ ঘৰলৈ উভতি আহিলোঁ। আজিলৈ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। বাই।